ইয়াত উপস্থিত হোৱাৰ লগে লগে আমি কেইবাটাও কথা অৱগত হৈছোঁ। এই থানখনত বিভিন্ন সময়ত বিভিন্ন চৰকাৰ আহে, চৰকাৰ যায়, বিভিন্ন তেওঁলোকে দান বৰঙণি দিয়ে। কিন্তু দান বৰঙণি দিয়াৰ পাছতো কিন্তু ইয়াত যিটো দুৰ্নীতিমুক্তভাৱে ইয়াৰ যিটো সৎ ব্যৱহাৰ হ'ব লাগে, প্ৰপাৰ ইউটিলাইজেশ্যন নহয়, সদায় দুৰ্নীতিৰ অভিযোগ থাকে। থান পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদকে ইয়াৰ বিৰুদ্ধে RTI কৰাৰ ধৰণৰ ব্যৱস্থা আমি বিভিন্ন সময়ত দেখা পাইছোঁ। গতিকে আমি আগন্তুক দিনত এই থানৰ কাৰণে এতিয়াও বহু পইচাৰ আবণ্টন দিয়াৰ কথা উল্লেখ কৰিছে। আগন্তুক দিনত অসম জাতীয় পৰিষদৰ যদি চৰকাৰ হয়, আমি এটা কথা অসমৰ জনগণক স্পষ্টভাৱে ক'ব খুজিছোঁ, সেই ধনৰাশি যাতে ইয়াত কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ যাতে ইয়াত ব্যৱহাৰ হয়, সেই কথা আমি চকু ৰাখিম। আৰু এই কথা 100% অসমৰ জনগণক আমি গেৰাণ্টি দি ক'ব খুজিছোঁ, অসমৰ জনসাধাৰণক 100% প্ৰতিশ্ৰুতি দিছোঁ, কোনো কাৰণতে দুৰ্নীতি নোহোৱাকৈ ইয়াত সকলো ধনৰ যাতে ইয়াত ব্যৱহাৰ হয়। য'ত গুৰুজনাৰ ইয়াৰ স্মৃতি বিজড়িত হৈ আছে, ইয়াৰ পৰাই তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল অসমৰ জাতীয় জীৱনক শক্তিশালী কৰাৰ। সকলো ক্ষেত্ৰত তেওঁ জাতীয় জীৱনৰ কাৰণে শিক্ষা, সাহিত্য, সংস্কৃতি, কলা, সমাজৰ কাৰণে সংস্কাৰ, জাতীয় চেতনা, গণতান্ত্ৰিক চিন্তা, বিজ্ঞানসন্মত আদৰ্শ, এইবোৰ সকলো দি জাতিটোক এটা পৰিপূৰ্ণতা দিছিল। গতিকে তেখেতৰ এই থানৰ প্ৰতি যিটো দায়বদ্ধতা চৰকাৰে যেনেধৰণে কৰিব লাগে, সেই দায়বদ্ধতা কৰি অহা বিগত সময়ত চৰকাৰসমূহক দেখা পোৱা নাই। আনকি ইয়াৰ মাটি উচ্ছেদ কৰাৰ কথা কয়, আজিও 959 বিঘা মাটি এতিয়াও বেদখলৰ কবলত আছে। কিন্তু কথাই কথাই এই বটদ্ৰৱা থানৰ মাটিৰ তেওঁলোকে বেদখলমুক্ত কৰাৰ কথা কয়। এইটো কেৱল মাত্ৰ তেওঁলোকৰ নিৰ্বাচনৰ শ্লোগান, বিভিন্ন বিশাল জনসভাত তেওঁলোকৰ কেৱল মাত্ৰ ৰাজহুৱা বক্তব্য। এতিয়াও 959 বিঘা মাটি ইয়াত বেদখল কৰি আছে। গতিকে আগন্তুক দিনত অসম জাতীয় পৰিষদৰ চৰকাৰ হ'লে এই ক্ষেত্ৰত আমি শক্তিশালীভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। তাৰ লগে লগে আৰু এটা ভয়াৱহ সময় আহিছে অসমৰ জাতীয় জীৱনলৈ। চক ইতিমধ্যে আমি এই থান পৰিচালনা সমিতিৰ লগত কথা বতৰা পাতোঁতে দেখিছোঁ যে আমাৰ কিছুমান সংশয় আহিছে। আমাৰ সংস্কৃতিৰ ওপৰত আধিপত্যবাদী, প্ৰভুত্ববাদী সংস্কৃতিৰ আগ্ৰাসন চলিছে। আৰু সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱক এই আমাৰ জাতীয় জীৱনৰ মহান গুৰুগৰাকীক বাবা শংকৰদেৱ বুলি কৈ অপমান কৰাৰ পৰিৱেশো সৃষ্টি হৈছে। বাবা শংকৰদেৱ বুলি কৈ তেওঁ বৰ বিশেষ কথা বতৰা নাজানিছিল, এনেকুৱা ধৰণৰ কথা বতৰাৰে তেখেতৰ প্ৰতি চূড়ান্ত অপমান কৰিছে। আৰু য'ত আমাৰ যিসকল নেতা আছে, আমাৰ অসমৰ যিসকলে দায়িত্ব লৈ আছে ৰাজনৈতিকভাৱে, সেইসকলৰ সন্মুখতে এনেকুৱা ধৰণৰ কথা বতৰাৰ পৰিৱেশ হৈছে। আমাৰ যিটো সাতাম পুৰুষীয়া ঐক্য সমন্বয়ৰ সম্প্ৰীতিৰ যিটো বৰভেটি, যিটোৰ আধাৰ মহাপুৰুষগৰাকীয়ে গঢ়ি থৈ গৈছিল, সেই ভেটিটোকো ভাঙি থান-বান কৰি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। সমাজৰ সকলো স্তৰৰ মানুহক, সকলো জাতি জনগোষ্ঠী, আন ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি যিটো মহান নাম ধৰ্ম, সেই নাম ধৰ্মৰ আদৰ্শৰে সকলোকে সমাজখনক একত্ৰিত কৰিব বিচাৰিছিল। এতিয়া কিন্তু ধৰ্মীয় মেৰু বিভাজন, সাম্প্ৰদায়িকতাৰ পৰিৱেশে সমাজখনক বিভাজিত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। অৰ্থাৎ গুৰুজনাৰ যি আদৰ্শ, তেওঁৰ যিটো চেতনা, যি চিন্তা, সিয়াৰ বিপৰীতমুখী এটা কাম কাজ চলি আছে। আৰু তাৰ লগে লগে এই অঞ্চলৰ বিশেষকৈ বটদ্ৰৱা এই সমষ্টিটোত বহু সমস্যা আছে। এতিয়া গুৰুজনাৰ জন্মস্থানৰ এই সমষ্টিটোত আজিলৈকে পূৰ্ণাংগ পৰ্যায়ৰ ইয়াত চিকিৎসালয় নাই। এই কথা অত্যন্ত দুৰ্ভাগ্যজনক কথা। ইয়াত আচলতে ইয়াৰ চিকিৎসা ব্যৱস্থা অতি উন্নত হ'ব লাগিছিল, এখন উন্নত মানৰ চিকিৎসালয় লাগিছিল, শিক্ষা, বাট পথ, আন যোগাযোগৰ ব্যৱস্থা, ইলেক্ট্ৰিফিকেশ্যনৰ ব্যৱস্থা, এইবোৰ যিটো স্তৰত যেনেধৰণে হ'ব লাগিছিল হোৱা নাই। অথচ এইটো হ'ব লাগিছিল, চৰকাৰৰ আটাইতকৈ বেছি প্ৰাথমিকতা এই স্থানত থাকিব লাগিছিল, যিটো হোৱা নাই। মহাপুৰুষজনাৰ লগত জড়িত হৈ থকা এই সমষ্টিটো বা তেখেতৰ জন্ম, তেখেতৰ এই বটদ্ৰৱা থানখনৰ লগত জড়িত হৈ থকা এই সমষ্টিটোৰ ৰাইজে যেনেকুৱা ধৰণৰ আশা কৰে বা অসমৰ জনগণৰ যি আশা আছে, সেই আশা প্ৰতিফলিত কৰিব পৰাকৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। আগন্তুক দিনত আমি সকলো ধৰণৰ কথা বতৰা অসম জাতীয় পৰিষদে আমাৰ চৰকাৰ আহিলে সকলো পৰ্যালোচনা কৰি যাতে এইটো সৰ্বাংগ সুন্দৰ সমষ্টি হিচাপে গঢ়ি তুলিব পাৰি, সকলো ধৰণৰ বিষয়ে যাতে এই অঞ্চলৰ ৰাইজে আশা কৰাৰ ধৰণে বা সমগ্ৰ অসমবাসী ৰাইজে যেনেধৰণে এই সমষ্টিটোৰ কথা আশা কৰে, এই বটদ্ৰৱা থানৰ আশে পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ কথা ভাবে, সেই ধৰণে আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম, পদক্ষেপ গ্ৰহণ কৰিম। দেখা গৈছে যিহেতু যোৱাকালি এখন সংবাদমেলত বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছিল যে অসম জাতীয় পৰিষদকে ধৰি অসমৰ আঞ্চলিক শক্তিসমূহে যদি AIUDFৰ লগ নালাগে তেনেহ'লে লাভান্বিত নহ'ব। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া? আমি ইতিমধ্যে স্পষ্ট কৰিছোঁ, অসম জাতীয় পৰিষদৰ স্থিতি স্পষ্ট। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ লগত অসম জাতীয় পৰিষদে কেতিয়াও কোনো ধৰণৰ জোট বন্ধন বা এলায়েন্স কেতিয়াও নকৰে, এইটো স্পষ্ট। আৰু এটা কথা অসমৰ জনগণে জানে
যে সাম্প্ৰদায়িক শক্তিসমূহৰ মাজত মিল আছে তেওঁলোকৰ মিটিং পইণ্ট এটা ক'ৰবাত আছে আৰু সেইকাৰণে বিজেপিৰ লগত AIDF একেলগে সন্মিলিতভাৱে দুখন জিলা পৰিষদ তেওঁলোকে চলাই আছে অসমত। আপোনালোকে যিসকলে ভোৰ ৰাখে, যিসকলে জানে, যিসকলৰ ওচৰত তথ্য আছে, ইনফৰ্মেশ্যন আছে, তেওঁলোকে জানে। গতিকে তেওঁলোকৰ এটা মিলন আছে। সেইকাৰণে এইফালে শক্তিশালী মহাপ্ৰতাপী মন্ত্ৰীয়ে যেতিয়া মিয়া মিউজিয়াম, মিয়া কবিতাৰ কথা কৈ, মোগলৰ আক্ৰমণৰ কথা কৈ আক্ৰমণ কৰি বক্তব্য ৰাখে, সিফালে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পিছফালে উৰ্দু ভাষাৰ এখন এটা নাম ফলক থকা বা এখন বেনাৰ পিছফালে আহি যায়। অৰ্থাৎ এই গোটেই কথা বতৰাবোৰৰ লগত যে এটা সম্পৰ্ক আছে, মিলন আছে, এই কথা সকলোৱে জানে। দিল্লীত কিয় সংসদৰ মজিয়াত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বদৰুদ্দিন আজমল ডাঙৰীয়াই কিয় ভোট দিব নোৱাৰিলে? কাৰণ বিজেপিৰ লগত সম্পৰ্ক, এই কথা সকলোৱে জানে। নহ'লে ইমান স্পষ্ট শক্তিশালী ভূমিকা পালন কৰা চাৰিওফালে সভাই সমিতিয়ে ক'লে কা বিৰোধী স্থিতি, এই কথাটো অসমৰ জনগণে জনা উচিত। বিশেষকৈ অসমৰ সংখ্যালঘু ৰাইজে এই কথা উপলব্ধি কৰা উচিত। যেতিয়ালৈকে বদৰুদ্দিন আজমলৰ এই ডাঙৰীয়াৰ মুখখন দেখুৱাই বিজেপি দলটোৱে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কৰি থাকিব, তেতিয়ালৈকে বিজেপিৰ ভেটি শক্তিশালী হৈ থাকিব। এই কথাটো উপলব্ধি কৰাটো অত্যন্ত প্ৰয়োজন। গতিকে মই ক'ব খোজোঁ যে সাম্প্ৰদায়িক শক্তিসমূহৰ তেওঁলোকৰ মিলন কোনোবা এটা স্থানত আছে, থাকে। সেইটো ব্যৱসায়িকো হ'ব পাৰে আৰু আন বেলেগ কথাও হ'ব পাৰে। গতিকে আমি সকলোৱে মনত ৰাখিব লাগিব যে আমাৰ অসমৰ ভাল ভৱিষ্যত, ইয়াত হিন্দু মুছলমান নাই। আমি আমাৰ প্ৰথম যিটো পৰিচয়, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ একত্ৰিত প্ৰচেষ্টাত গুৰুজনাই দি যোৱা যিটো বৰ অসম বা জাতি গঠন যিটো প্ৰক্ৰিয়া, য'ত অসমীয়া জাতীয়তাবাদৰ বৰ ভেটি নিৰ্মাণ হৈছে, সৌধ নিৰ্মাণ হৈছে, ইয়াক সুৰক্ষিত কৰি ৰখা, তাতে আমাৰ জাতিসত্তাৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব। আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ অধিকাৰ আমি সুৰক্ষিত কৰিব পাৰিম। গতিকে মহান গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক লৈ, আজান ফকীৰৰ আদৰ্শক লৈ আমি জাতিটোক আগবঢ়াই লৈ যাব লাগিব। এতিয়া সেইকাৰণে এই সময়ত যিবোৰ সংস্কৃতিৰ আমদানি কৰিব খুজিছে, নমামী ব্ৰহ্মপুত্ৰ, নমামী বৰাক, এইবোৰৰ যোগেদি আমাৰ গুৰুজনাৰ যিটো আধ্যাত্মিক চেতনাক ইয়াক আঁচুৰ সানিব বিচৰা হৈছে। তেওঁ দেখুৱাই যোৱা যিটো মহান আদৰ্শ, য'ত সমতাৰ ভাৱনা আছে, য'ত গণতান্ত্ৰিক আদৰ্শ আছে, য'ত আমাৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে, অৰ্থাৎ আওপকীয়াকৈ এইবোৰ নমামীৰ নামত অনা যিবোৰ সংস্কৃতি, আধ্যাত্মিক চেতনাই আমাৰ আধ্যাত্মিক চেতনাৰ আদৰ্শক আৰু আমাৰ ভেটিটোক হুলুক ধুলুক কৰিবৰ কাৰণে তেওঁলোকে অহৰহ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। গতিকে সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি মই আহ্বান জনাব খুজিছোঁ যে আমাৰ এই জাতীয় আদৰ্শক, আমাৰ এই সংস্কৃতিক, আমাৰ আধ্যাত্মিক চেতনাক আৰু সমন্বয়ৰ যিটো বৰ ভেটি, ইয়াক যাতে কোনো কাৰণতে কোনো সাম্প্ৰদায়িক শক্তিয়ে যাতে বিভাজিত কৰিব নোৱাৰে। সেইকাৰণে একে সময়তে এই বিজেপি নামৰ সাম্প্ৰদায়িক ৰাজনৈতিক দলটো, AIDF নামৰ এই সাম্প্ৰদায়িক ৰাজনৈতিক দলটোৰ তেওঁলোকৰ কাম কাজ, তেওঁলোকৰ চিন্তাক ৰাইজে যাতে নিখুঁতভাৱে তেওঁলোকে চোৱা চিতা কৰে। দেখা গৈছে প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুই সভ্যতাৰ মাজত যুঁজ হ'ব বুলি তেওঁ সদায় কৈ আহিছে, যে কেনেধৰণৰ সভ্যতাৰ যুঁজ হ'ব বুলি আপুনি ভাবে? চাওক, মই ইতিমধ্যে কৈছোঁ যে সভ্যতা অসমত দুটা সভ্যতাৰ যুঁজ হ'ব, এইটো ঠিক। এটা সভ্যতা যিসকলে বিদেশী ৰক্ষণাবেক্ষণ দিয়ে, যিসকলে সাম্প্ৰদায়িকতাৰ বিষবাস্প অসমত ৰোপণ কৰিছে, সেই সভ্যতাটোৰ লগত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈ উঠা যি সত্তাটোৱে বিদেশীৰ বিপক্ষে আছে। 71 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দু মুছলমান সকলো বিদেশীৰ বিপক্ষত আছে। সকলো বিদেশীক ইয়াৰ পৰা বিতৰণ কৰিব লাগে। সেই সভ্যতাটোৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বিচাৰে, সাম্প্ৰদায়িকতা নিবিচাৰে, সমন্বয়ৰ বৰ ভেটি স্থাপন কৰিব খোজে আৰু স্বাভিমানী হৈ জীয়াই থাকিব খোজে। দিল্লীৰ লগত কোনো কাৰণে দিল্লীৰ কথাত উঠা বহা নকৰে, দিল্লীৰ বহতীয়াৰ দৰে ব্যৱহাৰ নকৰে। নিজৰ মেৰুদণ্ড পোন কৰি, নিজৰ শিৰ উচ্চ কৰি জীয়াই থকা এটা স্বাভিমানী সত্তা, সেই সত্তাটোৰ লগত বিদেশীৰ পক্ষত থকা সাম্প্ৰদায়িকতাৰ বিষবাস্প সিঁচা নাগৰিকত্ব, ধৰ্মৰ নামত নাগৰিকত্ব দিয়া সভ্যতাটোৰ লগত সংঘাত হ'ব আৰু স্বাভিমানী খিলঞ্জীয়া মানুহৰ, অসমৰ জনগণৰ পক্ষত থকা, নাগৰিকৰ পক্ষত থকা 71-25 মাৰ্চৰ আগত অহা সকলোকে সামৰি ঐক্যবদ্ধ যাত্ৰা আৰম্ভ কৰা এই যাত্ৰাটোৰ জয় হ'ব, এই কথাটো নিশ্চিত। আগন্তুক নিৰ্বাচনত আপোনালোকৰ মিত্ৰ শক্তি কোন হ'ব পাৰে আৰু আপোনালোকে কিমানখন নিৰ্বাচন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? আমি সমগ্ৰ অসমৰ যিসমূহ শক্তি, ৰাজনৈতিক শক্তিয়ে, আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত তেওঁলোকৰ কোনো ধৰণৰ অনাপুতুকা নাই বা তেওঁলোকৰ লগত কোনো ধৰণৰ মিত্ৰতা নাই। স্বতন্ত্ৰ যিবোৰ আঞ্চলিক ৰাজনৈতিক শক্তি আছে আৰু যিবোৰ ৰাজনৈতিক শক্তিয়ে সাম্প্ৰদায়িক শক্তিৰ লগত কোনো ধৰণৰ বুজাপৰা কৰা নাই, তেওঁলোকক লৈ আমি আমাৰ যিটো ঐক্যবদ্ধ জাতীয়তাবাদৰ যিটো যাত্ৰা, এইটো যাত্ৰা আমি ৰাখিম ৰাজনৈতিকভাৱে। গতিকে আমাৰ লক্ষ্য হ'ল সকলো সন্মিলিত জাতীয়তাবাদী শক্তিয়ে 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা। এইটো আমাৰ লক্ষ্য। 126টা সমষ্টিত ঐক্যবদ্ধ জাতীয়তাবাদে, আঞ্চলিকতাবাদী শক্তিয়ে
তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিলে। যোৱাকালি আৰু এটা প্ৰশ্ন সোধোঁ, যোৱাকালি শিল্পী সূৰ্য দাসে